Hello, my dear friend. কি খবৰ তোমাৰ? ও স্যার আপনি কোত? মই 5-star হোটেলত বহি আছো ৰবা। কাষত এটা সুইমিং পুল আছে। ভাবি আছো গাধো নেকি? কিন্তু বৰ ঠাণ্ডা পৰিছে। ও স্যার আপনারে ভাল আপনি হলি 5 স্টার হোটেলত আছে মই হলি পথাৰৰ মাজত আছো। পথাৰৰ মাজত? আৰে পথাৰৰ মাজত কি কৰি আছা তুমি? আৰে তোমাৰ যে মানুহজনক মই যে বুজাই দিছিলো। আৰে মানুহজন জয়েন কৰিলে নে নাই? ও স্যার কৰা নাই মই এটা কেনকে ধনী হম? My dear friend, তুমি হতাশ নহবা। মানুহ মৰাৰ পিছত 4জন মানুহ পাই দাঙি নিবৰ কাৰণে আৰু তুমি জীয়াই থাকোঁতে 2জন মানুহ নাপাবানে? তাকেতো স্যার মৰাৰ পিছত পাই জিয়ে থাকোঁতে হে নাপাই। পাবা বিশ্বাস ৰাখা নিজৰ ওপৰত। তোমাৰ ধনী হ'ব মন আছে নে নাই? আছে স্যার আছে। মোৰ দৰে হ'বৰ মন আছে নে নাই তোমাৰ? আছে স্যার আছে। আৰে নিশ্চয় নিজৰ ওপৰত বিশ্বাস ৰাখা। আৰু ৰবা তোমাক যে মই এটা বকৰা বিচাৰ কথা কৈছো কি হ'ল? বকৰা স্যার পাইছো আইছি লৈ যাম নেকি আপোনাৰ 5 স্টাৰ হোটেলত? মোৰ তাতে আনিব নালাগে মই গৈ আছো। মোৰ মাৰ্চিডিজখন ষ্টাৰ্ট কৰিলোৱে তোমাৰ ওচৰত মই গৈ পাই আছো। অলপ জলদি বলা হে। এইটো হেলিকপ্টাৰ নহয়তো আপোনাক জলদি লৈ যাম জি। অলপ তথাপি স্পীডত বলা। পিছে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে। ঘৰৰ এড্ৰেছটো দিবাচোন। তোমালোকৰ অলপ কথা আছে। কিমান দিন এনেকৈ ৰিক্সা চলাই থাকিবা? আৰে এদিন ডাঙৰ মানুহ হ'ব লাগিব তুমি বুজি পাইছা? মই এনেকুৱা বিজনেছ দিম তোমাক তুমি চিন্তাই কৰিব নালাগে। একদম বনাই দিম তোমাক বনাই দিম। স্যার আহিল আহিলো দিয়া। স্যার বহুত দেৰি হ'ল দেখোন। নক'বা আৰু ৰাস্তাত বিৰাট যাম। তাতে আৰু মাৰ্চিডিজ গাড়ী লৈ আহিছো নহয়। সিফালে সিফালে সোমাই দিব নোৱাৰে নহয় লাগি যায় যদি আকৌ। গাড়ীখন কত লাগ স্যার? ৰাস্তাটো বহুত বেয়া। আগতে থলো দিয়া তলত লাগি যাব পাৰিতো। আপনাৰে ভাল দিয়ক আপোনাৰ ডাঙৰ গাড়ী থাকে স্যার আপনার। তাকেতো কি ক'বা আৰু তোমাৰো হ'ব তুমি চিন্তা নকৰিবা। ডাঙৰ সপোন আছে নে তোমাৰ? আছে স্যার। ডাঙৰ অট্টালিকাত থাকিব মন আছে নে নাই? আছে স্যার। তোমাক মাৰ্চিডিজ লাগে নে? লাগে স্যার। পাবা তোমাৰ চকুত মই দেখিছো তেনেকুৱা। হৈছে কি স্যার? পাবা এতিয়া মানুহ ক'ত আছে? আছে স্যার ভিতৰত স্যার। স্যার আহক স্যার। স্যার এইজনে স্যার বকরা স্যার। পিছে আপোনাৰ ভৰিত চেণ্ডেল নাই। এটা সময়ত ময়ো খালী ভৰি খোজকাঢ়ি আছিলোঁ। মোৰ লগতো চেণ্ডেল নাছিল। কিন্তু এইটো বিজনেছত মই যেতিয়াৰ পৰা জইন কৰিলোঁ মোৰ লগত কি নাই। আৰে এইটো বিজনেছ জইন কৰিবলৈ যেতিয়া মোৰ লগত আছিল মাত্ৰ 500 টকা। লাগে আৰু মোক 9,500 টকা মানে 10,000 টকা। লাষ্টত মোৰ বাইকখন বিক্ৰী কৰি দিলোঁ। তাৰপিছত মই বিজনেছ আৰম্ভ কৰিলোঁ। এতিয়া মোৰ লগত কি নাই হয় না খাব। প্ৰথম মাহত মোৰ চেক কিমান আহিল? মাত্ৰ 500 টকা। 500 টকাৰ চেক আহিছিল প্ৰথম মাহত। তাৰপিছৰ মাহত কিমান আহিল মোৰ? কিমান আহিল? ডাইৰেক্ট 10,000। তাৰপিছৰ মাহত চেক আহিল কিমান আহিল? 20,000। নহয় ডাইৰেক্ট 1 লাখ। তাৰপিছত আকৌ চেক আহিল সেইবাৰ কিমান আহিল? কিবা 2 লাখ। নহয় 5 লাখ। নহ'লে মাৰ্চিডিজ অট্টালিকা 5 ষ্টাৰত মই থাকিব পাৰোঁ নেকি? আৰে মানুহৰ সপোন ডাঙৰ হ'ব লাগে। সপোন ডাঙৰ হ'ব লাগে। সপোন ডাঙৰ হ'লে জীৱনত ছাকচেছ হ'ব। ছাকচেছ হ'ব লাগে নহয়? মানুহৰ সপোন থাকিলে উৰি গাড়ী ঘূৰিব পাৰিবা অট্টালিকা হ'ব হয় নে নহয়? মোৰ কেতিয়া হ'ব? তোমাৰ সোনকালে হ'ব। ৰ'ব প্ৰথম তেখেততো হৈ লওক। সপোন মাথাত আছে নে নাই? কনফিডেন্স হোৱা আছে? কনফিডেন্স পাৰিবা বিজনেছ কৰিব? নিশ্চয় পাৰিব। এও 5 ষ্টাৰত থাকিব। এওঁৰো এটা অট্টালিকা হ'ব। এওঁৰো দামী গাড়ী হ'ব। দামী কাপোৰ পিন্ধিব। দামী জোতা পিন্ধিব। চব মোৰ দৰে হ'ব। হয় স্যার তাক তাড়াতাড়ি জইনটো কৰি দিয়ক স্যার। পিছে আপুনি তেতিয়াহ'লে প্ৰথমতে জইন কৰক 10,000 টকা দি। জইন কৰাৰ লগে আপুনি এটা ধুনীয়া কলম আৰু এনেকুৱা এটা বেগ পাব লগতে এটা চাৰ্ট পাপি বুজিছে? তাৰপিছত আপুনি 2জন মানুহ দিব লাগিব। গতিকে মই ফৰ্মখন ফিল আপ কৰোঁ। ফৰ্মখন ফিল আপ কৰি লওঁ। পিছে আপোনাৰ নামটো? ইয়াৰ নাম জিন্তু শইকীয়া। মই যে কৈছিলোঁ বকৰা ইয়ে বকৰা। হ'ব দিয়ক আপুনি জইনটো কৰি চাওক। আপোনাৰ মানুহ 2টা এৰিব। স্যার ইয়াৰ তলৰ মানুহকেইটাও যেন মোকে দিবা কৈছে মোৰে মানুহ বিচাৰিব নাই। মই তোমাক বাকৰা বিচাৰিব দিছিলোঁ। বাকৰা হয় তুমি বিচাৰি আনিছা বকৰা। মই কি জানো মই ভাবিছোঁ বকৰা মানে আমাৰ ইয়ে বকৰা। কথা ক'ব নহ'লে মানুহৰ পাৰিব। সেইকাৰণে তুমি দিবা মানুহ। হে প্ৰভু মোৰ আৰু এক ঠাইত মিটিং আছে মই মিটিঙত যাওঁ।
দেৰি হৈছে মোৰ হ'ব দিয়ক কি যে মুস্কিল হৈ গৈছে দে হ'ব দে মাই ডিয়াৰ ফ্ৰেণ্ড নিপুণ দাস মাই ডিয়াৰ ফ্ৰেণ্ড কোনি মাতি আছে আমাৰ এখাতে নাই নহয় ঘৰত ৰিক্সা চলাবা গেছি হাজবেণ্ড নাই ঘৰত যেন হওক বাৰু মাই ডিয়াৰ ফ্ৰেণ্ড মই জানো মাই ডিয়াৰ ফ্ৰেণ্ড গণেশা তোৰ ৰেহনা সাথ হমেশা কি বস্তুটো গান গান নহয় মানে মোৰ মৰমৰ কি বকি আছে এইগিলাহান বান্ধৱী আপুনি বান্ধৱী মোৰ বান্ধৱী নহয় কি ক'ব লগা আছে সেইটো কওক মানে আপুনি বুজি পোৱা নাই আপোনাৰ হাজবেণ্ডে কি ৰিক্সাতে ঘূৰি থাকিব নেকি আপোনাৰ মন নাযায় যে হাজবেণ্ডে গাড়ী এখন লৈ আহক আপোনাৰ ঘৰৰ সন্মুখত আহক মন যায় কিন্তু মন গেলি হ'ব কি পইচা নাই নহয় আৰে সেই পইচা দিবৰ কাৰণে মই আহিছো পইচা দিবা আহিছি হয় আজি এনেকুৱা ভাগা চিঙা ঘৰ আছে কালিলৈ অট্টালিকাত থাকিব আজি ৰিক্সা চলাই আছে কালিলৈকে ডাঙৰ গাড়ীত ঘূৰিব বাইদেউ গাড়ীত বহুত উঠিলে বলক এতিয়া অট্টালিকাটো চাব যা বাইদেউ হ'ব বলক এতিয়া আমাৰ নিজৰ ঘৰলৈ ঘূৰি যাম দিয়ক এতিয়া পইচা দিয়ক পইচা সেনেকৈ নহয় বিজনেছ কৰিব লাগিব বিজনেছ কৰাৰ পিছত আপুনিও মোৰ দৰে ধনী হ'ব মাই ডিয়াৰ ফ্ৰেণ্ড আপুনি 10,000 টকা যোগাৰ কৰক 10,000 টকা যোগাৰ কৰাৰ লগে লগে আপুনি বিজনেছটো জইন কৰক জইন কৰিলে প্ৰথম আপুনি এটা কলম পাব এটা বেগ পাব আৰু এটা চাদা টেমা ফ্ৰী পাব চাদা টেমা আপুনি নাখায় আপোনাৰ হাজবেণ্ডে খাব লাগতিয়াল বস্তু ভেৰি ইম্পৰ্টেণ্ট হ'ব দিয়ক ঠিক আছে মই আহিছোঁ তেতিয়া কালিলৈ আহিম জইন কৰিব ঠিক আছে মই এতিয়া গৈ থাকোঁ দিয়ক দিয়ক পইচা যোগাৰ কৰিব লাগিল ধনী হ'ব লাগিল ধনী ভাইটি ৰ'বচোন তোমাৰ ভাড়াটো মানে দাদা দিম ৰ'ব মানে আপোনাৰ অকণমান বিজনেছৰ এইখিনি খেলি মেলি হৈ আছে সেইকাৰণে দিব পৰা নাই অহা মাহত দিম দিয়ক অহা মাহ কৰি আজি 6 মাহ হ'ল 6 মাহৰ পৰা 1 টকাও ভাড়া দিয়াই নাই তুমি দাদা চিন্তা নকৰিব দিম নহয় আপুনি চিন্তাই নকৰিব কেতিয়া দিবা অহা মাহত ভাড়া দিবা নে নিদিয়া সেইটো কোৱা আৰে আছোঁ যিহেতু ভাড়া আৰু কিয় নিদিম অহা মাহত আপোনাক গোটেই ভাড়া মই ক্লিয়াৰ কৰি উঠাই দি আছোঁ আপুনি চিন্তাই নকৰিব হ'বহে তোমাৰ সেইডাল লেকচাৰ শুনি 6 মাহ বাগৰি গ'ল তুমিতো ভাড়া নিদিয়ে তাৰ ব্যৱস্থা মই কৰি আছোঁ দাদা কাপোৰযোৰ কেন ৰাখ মোৰ ভাড়া দিয়া নাই নহয় যেতিয়া ভাড়া দিবি তেতিয়া কাপোৰযোৰ লৈ যাবি সেই মোৰ এক ঠাইত যাব লগা আছে কাপোৰটো দিয়ক হ'ব এতিয়া যা সেনকে যা কেনেকৈ যাম হে যা হ'ব যা সেনকে যাব পাৰিবি ভাড়া দিয়াতো খবৰ নাই যেতিয়া ভাড়া দিবি তেতিয়া কাপোৰযোৰ লৈ যাব পাৰিবি যা এতিয়া যা স্যার আপনার মার্সিডিজ ক'ত মাৰ্চিডিজ আজি ঘৰত স্যার আপনি যে সাইকেলত আৰে মই অকল মাৰ্চিডিজ চলাই থাকিলে নহ'ব নহয় দেহাটোৰ কথাও চিন্তা কৰিব লাগিব এক্সাৰচাইজ চাইকেল চলাই কিনে এক্সাৰচাইজ হয় নে নাই স্যার আপনাক আৰু সাইকেলত নাচাজে নহয় স্যার নাচাজে মানে দেহা থাকিলেহে বেহা দেহাটো ভালে ৰাখিব লাগিব দেহাৰ কথা চিন্তা কৰি কিনে চাইকেল লৈছোঁ নহয় স্যার আপনাক মার্সিডিজতে ভাল লাগে সাইকেলত আমার নিচিনা মানুহৰ গম পালে নাই হয়তো সেইটো কথাও হয় হ'ব দিয়া মোৰো ভাল নালাগে চাইকেল চলাই কিনে দেহাৰ কাৰণে চলি আছোঁ দিয়া মোৰ মিটিং আছে যাওঁ দিয়ক মানুহটো চাইকেলত আহিছে এতিয়া আমাৰ নিচিনা মানুহ আৰু কি হ'ব আমাৰ লগত পইচা নাছিলে এই ৰিক্সাখন বিক্ৰী কৰিলোঁ না সেনেকৈ আপোনাক পইচা দিবা পাইছোঁ সেই কিবা এটা পাবৰ কাৰণে কিবা এটা হেৰুৱাবই লাগিব কথাটো বুজি পাইছে নাই এতিয়া আপোনালোকৰ জইনিং হৈ গ'ল এতিয়া আপোনালোকে দুজন মানুহ দিয়াৰ ব্যৱস্থা কৰক তলত মানুহ দিব লাগিব নহয় তেতিয়াহে বিজনেছটো আগবাঢ়িব সেই দুজন মানুহে আৰু দুজন 4জন দিব সেই 4জন মানুহে আৰু এনেকৈ দিব তেনেকৈ আপোনালোকে লিডাৰ হ'ব টিম লিডাৰ আমাৰ ইয়াতে এনেহেন ধনী মানুহ নাই নহয় পইচা দিব পৰাকৈ আপুনি ৰিক্সা বিকি কিনে পইচা দিয়া নাই কোনোবাৰ গৰু আছে গৰু বিকি কিনে পইচা দিব কোনোবা ছাগাল আছে ছাগাল বেচি কিনে পইচা দিব সেনেকৈ বেচা বেচি কৰি মই আগমুহূৰ্তত ক'লোঁ নে নাই কিবা পাবৰ কাৰণে কিবা হেৰুৱাব লাগিব বুজি পাইছি এতিয়া আপোনালোকে 20,000 টকা বেছি ৰিক্সাখন বিকি কিনে 10,000 টকা মোক দিলা 10,000 টকা আপোনালোকৰ লগত আছে এতিয়া আপুনি এটা কাম কৰিব সেই 10,000 টকাটো 5,000 টকাটো থৈ দিব ধুনীয়া কৰি আৰু 5,000 টকাটো দি ধুনীয়া কৰি একযোৰ চুট পেণ্ট চিলাই ল'ব ধুনীয়া কাপোৰত পেণ্ট চিলাই কি কৰিম মানে যিহেতু দুদিন পিছত ধনী হ'ব গৈয়ে আছে গতিকে এতিয়াৰ পৰাই ড্ৰেছ পাতিলে ধনী হওক এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক মোকো চাদৰ মেখেলা লাগিব পিছে আপুনি একযোৰ কিনি ল'ব ঠিক আছে তেতিয়াহ'লে মই আহি থাকোঁ মোৰ আৰু এখন মিটিং আছে বুজি পাইছেনে দিয়ক
এইগিলাখান নুশুনো মই ভাল নহয় গম পাইছা নে নাই কোম্পানীগিলাই পইচা দিম বুলি কৈ কিনে ঠগাই পইচা চইচা একো নেদে নহয় দিব এই আমাৰ যিটো ছাৰ আছে সেইটো ছাৰটোই নহয় ইমান ধনী গাড়ী আছে মস্ত ডাঙৰ ঘৰ আছে সেই সেনেকেইতো ধনী হৈছি সেইকাৰণে এতিয়া আমিও লৈছোঁ আমিও ধনী হ'ম আৰু হয় নেকি আমাৰ এখান আইছি আৰু বাপৰে সুট লম্পেন জোতা জোতা মাৰি একদম টিপ টপ দেখো নাই ৰচোন তইতো আগতে ই ৰিক্সা চলাইছিলি ইটাৰ ই ৰিক্সা নচলো ইটাৰ আমাৰ এগিলাখানৰ দিন গেল ইটাৰ আমি ধনী হ'লো কোম্পানীটোত সোমাইছি না এটা বঢ়িয়া টিপ টপ সুট তোত পিন্ধি থাকবা দিছি ধনী হোৱাৰ প্ৰেক্টিচ কৰি আছো 2 দিনৰ পিছত পইচাই পইচা পিছত তই খুলবি না মই নুখলো এগিলাখান 2 দিনৰ ৰমক জমকে বহুত দেখলো এগিলাখান নুখলো তোন হাজাৰ কৰিলেও মই এগিলাখান নুখলো দে নুখলে বলক যাওঁ আমি নিজৰ মানুহ নিজক বিশ্বাস নকৰে বলক বেলেগত তাতে খুলি ল'ম আহক মাই ডিয়াৰ ফ্ৰেণ্ড হে টেনশ্যন নল'ব হে কি কথা কয় আপুনি এইজনক চাওক আৰে 2 মাহত বনাই দিছোঁ 2 মাহত এতিয়া আপোনাৰ এটা ডাঙৰ বিল্ডিং আছে ইফালৰ পৰা সিফালে যাওঁতে আপোনাৰ বাইক লৈ যাব লাগিব নহয় শেষ নহ'ব ৰ'বা তাৰপিছত গুৱাহাটীত 2 জেগাত মাতি আছে গাড়ী কিমান আছে গণি শেষ কৰিব নোৱাৰিব এনেকৈ ল'বা আৰু 2খন ল'বা মই বুজি পাইছোঁ ঠিক আছে বাৰু এতিয়া আপুনি এটা কাম কৰক কালি লগ পাই আছোঁ আপুনি পইচাটো যোগাৰ কৰক হৈ যাব বিজনেছ আৰম্ভ কৰক লাইফ বনি যাব ইমান মিছা কথা কিয় কয়ে মিছা কি মিছা ক'লোঁ হে আৰে মানুহটোক কিয় মিছা কথা কৈছে মোৰ ক'ত মাতি আছে আৰে হ'ব নহয় আপোনাৰ হ'ব নে নাই আৰে সপোন দেখিছেনে নাই আপুনি সেনেকৈ বেলেগকো সপোন দেখাব লাগিব তেতিয়াহে সফল হ'ব আৰু মিছা ক'বই লাগিব আৰু মিছা যেতিয়া ক'ব নহয় ফুল কনফিডেঞ্চেৰে ক'ব তেতিয়াহে মানুহজনে কনভিন্স হ'ব আৰু তেতিয়াহে আমি সফল হ'ম বুজি পাইছে নহয় ঠিক আছে বাৰু গৈ থাকোঁ এতিয়া আপোনাৰ গাড়ীতে যাওঁ এইখন মোৰ গাড়ী নহয় মই আজি গাড়ী অনা নাই খোজকাঢ়ি আহিছোঁ একো নাই খোজকাঢ়ক স্বাস্থ্যৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে চিন্তা কৰক গাড়ী মটৰত এনি টাইম উঠি লাভ নাই বলক খোজকাঢ়ি যাওক কি কৈছে দাদা মোৰ ৰুমত তালাটো খুলিব কাৰণে কি চেষ্টা কৰি আছে কিবা চুটটোৰ কৰাৰ প্লেনিং নে কি তোৰ ৰুমৰ ভিতৰত আছেনো কি যিয়ে নকওক আপুনি কিয় তালা খুলিব চেষ্টা কৰি আছে তালা খুলিব চেষ্টা কৰা নাই তালা মাৰলোহে তোৰ ৰুমত তালা আছে কিয় তই 6 মাহ ইয়াতে ভাড়া দিছা ভাড়া দিয়া নাই দিম নহয় অহা মাহত হ'ব এইগিলা ডাইলগ বহুত শুনছোঁ কেতিয়া দিবি সেইটো কচোন আৰে অহা মাহত দিমতো আপুনি চিন্তা কিয় কৰিছে গোটেই উঠাই দিম মই চিন্তা কৰিব নালাগে সঁচা অহা মাহত আহিবি যা অহা মাহত তালা খুলি দিম তই পইচাটো দিবি হে দাদা কি কথা কয় মোৰ কাপোৰ কানি টকা পইচা আছেতো ভিতৰত খুলি দিয়ক হ'ব এতিয়া যাচোন এতিয়া মই খুলি দিব নোৱাৰোঁ হে দাদা হেনে নকৰিব আপুনি মোক অপমান কৰি আছে কিহৰ অপমানে তোৰ সন্মান ক'ত আছে তোৰ হে দাদা কি কথা কয় হে মই এনেকুৱা ডাঙৰ কাম কৰি আছোঁ নহয় মোৰ পিছে পিছে মানুহ দৌৰি ফুৰিব কি কথা কয় হ'ব সেইগিলা লেকচাৰ বহুত শুনছোঁ এতিয়া নাই সেইগিলা আপুনি ভালে ভালে খুলি দিয়ক কিয় খুলি দিম পইচা দিওঁ দিয়ক হে দাদা খুলি দিয়ক না পইচাটো দিম মই এতিয়া খুলি দি আছোঁ মই আপোনাক দেখি আছোঁ মই হ'ব তই দেখাবি যা যেতিয়া দেখাবি পইচা নাই তাৰ সেই লেভেল সি দেখোন 2 দিন পিছত ডাঙৰ কাম কৰিম বুলি কৈছিল না কামটো কৰলায়ে তাৰ লগে লগে বহুত মানুহ দৌৰি আছে